তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এখন লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰি থৈ দিছে, অৰ্থাৎ মই যোৱা ভিডিঅ'ত মই দেখুৱাই দিছিলোঁ আপুনি কেনেকৈ লাৰ্ণাৰ লাইচেন্সটো এপ্লাই কৰিব। চ' লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰি ফিজ পে'মেণ্ট কৰিছে, কমপ্লিট হৈ গৈছে। এতিয়া কিন্তু আপোনালোকৰ দিব লাগিব লাৰ্ণাৰ টেষ্ট, অৰ্থাৎ LL টেষ্ট। এই LL টেষ্টটো আপুনি কেনেকৈ দিব, কি কি ডকুমেণ্টছ লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব বা এই টেষ্টটো আপুনি কেনেকৈ অনলাইনৰ মাধ্যমে কমপ্লিট কৰিব, ইয়াৰ সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আগৰ ভিডিঅ'টো দেখা নাই, তেনে ক্ষেত্ৰত ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপুনি আগৰ ভিডিঅ'টো দেখি তাৰপিছত আপুনি লাৰ্ণাৰ টেষ্টখন দিব পাৰিব বা লাৰ্ণাৰখন এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ বাবে লাৰ্ণাৰ টেষ্টখন দিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি যিখন পৰিবহণৰ অফিচিয়েল ৱেবছাইট আছে, সেই পৰিবহণৰ অফিচিয়েল ৱেবছাইটত আহিব। ইয়াতে এটা অপশ্যন দেখা পাইছে অনলাইন LL টেষ্ট। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব, ইয়াতে দেখা পাইছে LL এপ্লিকেশ্যন নাম্বাৰ। আপোনাৰ যিখন এপ্লিকেশ্যন নাম্বাৰ আছে, সেই এপ্লিকেশ্যন নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। আৰু এই যিখন কেপচা কোড, এই কেপচা কোডটো ছেম টু ছেম এইটোত ফিল কৰিব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। চ' মই এপ্লিকেশ্যন নম্বৰটো মই ফিল কৰি দিছোঁ। দিয়াৰ পাছত ইয়াতে কেপচা কোডটোও ফিল কৰিব লাগিব। চ' মই কেপচা কোডটোও ফিল কৰি আছোঁ। চ' কেপচা কোডটো ফিল কৰাৰ পাছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ যদি কেমেৰা ফাৰ্ষ্ট টাইম এইটো পেজ হেৰি হৈ আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি এলাউ কৰিব লাগিব। এলাউ কৰি দিয়াৰ পাছত ইয়াত দেখা পাইছে আপোনাৰ ডেট অফ বাৰ্থ। ইয়াতে আপোনালোকৰ যিখন ডেট অফ বাৰ্থ আছে, আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ইয়াতে আপোনাৰ যিখন পাছৱাৰ্ড আছে, পাছৱাৰ্ড যদি অহা নাই, তেনে ক্ষেত্ৰত জাষ্ট আপুনি এই যে ৰিচেণ্ট অপশ্যন আছে, ৰিচেণ্ট পাছৱাৰ্ডত ক্লিক কৰিলে কিন্তু আপোনাৰ পাছৱাৰ্ড এখন আপোনাৰ যিখন মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰত কিন্তু আহি যাব। চ' এই পাছৱাৰ্ড কিন্তু আহি যাব। আহি যোৱাৰ পাছত আপুনি সেই পাছৱাৰ্ডটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপুনি কি কৰিব লাগিব, এই যি কেমেৰা যে অ'পেন হৈছে, কেমেৰাটো ইয়াতে কিন্তু শ্ব' কৰিব। কেমেৰা শ্ব' কৰাৰ পাছত কেমেৰাৰ সন্মুখত আপুনি এনেকৈ বহিব লাগিব আৰু কেমেৰা হেৰি কৰিব লাগিব। আৰু যেতিয়া আপুনি কেমেৰাৰ আগত বহিব, তেতিয়া এই অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপুনি এই অথেণ্টিকেশ্যন কৰিব লাগিব, ফেচ ভেৰিফিকেশ্যন কৰিব লাগিব। ফেচ ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনাৰ এইখন যেতিয়া ফেচ ভেৰিফিকেশ্যন হ'ব, এই প্ৰচিড যিখন অপশ্যন আছে, প্ৰচিড অপশ্যনটো গ্ৰীণ হৈ যাব সম্পূৰ্ণ। গ্ৰীণ হোৱাৰ পাছত এই প্ৰচিড অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰিব, এনেকৈ এটা অপশ্যন আহিব, কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ লেংগুৱেজটো চিলেকশ্যন কৰিব লাগিব। ইয়াতে দেখা পাইছে চিলেক্টেড লেংগুৱেজ, অসমীয়া, ইংলিছ, হিন্দী, যিকোনো এটা লেংগুৱেজ চিলেকশ্যন কৰি কিন্তু আপুনি যিকোনো লেংগুৱেজৰ মাধ্যমত এক্সামটো দিব পাৰিব। ইয়াতে দুটা বক্স দেখা পাব, কণ্টিনিউ কৰিব, চেক কৰি কিনে তাৰপিছত কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে কিন্তু দেখা পাইছে আপোনাৰ যিখন এক্সামটো আৰম্ভ হৈ গৈছে। ইয়াতে এটা ছবি দিছে আৰু কোৱা হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি, টেক্সি পাৰ্কিং স্থান লিখি কনফাৰ্ম অপশ্যনত ক্লিক কৰিব লাগিব। চ' এই এক্সামটো এনেকৈ হ'ব, ইয়াতে এটাকৈ ছবি দিব, তাৰপিছত তিনিটা অপশ্যন দিব, কোনটো হয় ইয়াৰ ৰাইট এনচাৰটো দিব লাগিব। আপোনাক কিন্তু 10টা কুৱেশ্যন দিব, 10টাৰ ভিতৰত কিন্তু 6টা কুৱেশ্যনৰ শুদ্ধ এনচাৰ দিব লাগিব, তেতিয়াহে আপুনি পাছ কৰিব পাৰিব, অন্যথা কিন্তু পাছ কৰিব নোৱাৰে। ইয়াতে কোৱা হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি, ইয়াতে দিয়া আছে ৰখোৱা নিষেধ। তাৰপিছত আৰু এটা অপশ্যন দেখা পাইছে পথ সংযোগ স্থল। জাষ্ট মোৰ হিচাপত এইটো ৰখাওক নিষেধ হ'ব। 2 নম্বৰ অপশ্যন কনফাৰ্ম কৰিলে এইটো ৰাইট হৈ গ'ল। গ্ৰীণ আহিলে কিন্তু ৰাইট, আৰু যদি ৰেড আহে তেনে ক্ষেত্ৰত কিন্তু এইটো ভুল, ৰং এনচাৰ হৈছে। তাৰপিছত ইয়াতে আৰু এটা দিয়া হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি। তাৰপিছত ইয়াতে তিনিটা অপশ্যন দিছে, পাৰ হ'ব খোজা গাড়ীক বাট এৰি দিয়ক, সন্মুখত হস্পিটেল আছে, সন্মুখত দ্বীপৰ দৰে। চ' 1 নম্বৰটো ৰাইট এনচাৰ, কনফাৰ্মত ক্লিক কৰিলে কিন্তু কনফাৰ্ম হৈ যাব। এইটোৰ চিহ্নৰ অৰ্থ কি আপোনালোকে দি দিব। চ' মই কিন্তু স্কিপ কৰি দিছোঁ, কাৰণ এইটো প্ৰাইভেচি খিলাফ হ'ব। চ' মই স্কিপ কৰি দিছোঁ, 2টা দেখাই দিছোঁ আপোনালোকক। এনেকুৱা অহাৰ পাছত কিন্তু 6টা ৰাইট এনচাৰ দিয়াৰ পাছত কিন্তু আপোনাৰ এনেকৈ পাছ বুলি আহি যাব। চ' আপুনি কিন্তু এনেকৈ পাছ যি লাৰ্ণাৰ টেষ্ট 1 মিনিটৰ ভিতৰত কিন্তু আপোনাৰ লাৰ্ণাৰ টেষ্টখন দি কিনে কমপ্লিট কৰিব পাৰিব। চ' এতিয়া কথা হ'ল, যদি আপুনি এই ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব নোৱাৰে বা LL টেষ্ট দিব নোৱাৰে, লাৰ্ণাৰ লাইচেন্সো এপ্লাই কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত কিন্তু আমি আপোনাক সহায় কৰিম। যদি আপুনি এই ড্ৰাইভিং লাইচেন্স বনাব খুজি আছে, তেনে ক্ষেত্ৰত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া নম্বৰত অথবা স্ক্ৰীণত দিয়া নম্বৰত কিন্তু আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আমাৰ CSCৰ পৰা আপোনাক যি ড্ৰাইভিং লাইচেন্স টেষ্ট, ড্ৰাইভিং লাইচেন্স, মেইন ড্ৰাইভিং লাইচেন্স, লাৰ্ণাৰ লাইচেন্স, আমি সকলোবোৰ কৰাই দিম।
আমি এই আমাৰ CSCৰ পৰা যদি আপুনি কৰিব বিচাৰি আছে তেনে ক্ষেত্ৰত কিন্তু স্ক্ৰীনত দিয়া নম্বৰ অথবা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া নম্বৰত আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে হোৱাটছআপত হাই লিখি মেছেজ কৰক আমি আপোনাক সম্পূৰ্ণ কমপ্লিট প্ৰচেছটো দেখুৱাই দিম আপুনি কেনেকৈ কৰিব লাগে বা আপোনাক আমি সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কৰাই দিম ইয়াৰ যি এপ্লিকেশ্যন ফিজটো আপোনাৰ যিখন ৰিচিপ্ট সেই ৰিচিপ্টখন আপোনাক পঠাই দিম ইয়াতে বেমেলজাৰী কোনো প্ৰশ্নই আহে সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম